আজি এটা নতুন ব্লগ লৈ আহিলো। আজি বনাম ঘৰত কেক। তো মোৰ ওচৰত আছে এটা 3টা কণী, এবাটি চেনি, ৰিফাইন তেল আৰু ময়দা। এটো হৈছে বেকিং পাউডাৰ। আৰু আপোনালোকে যোনখিনি বস্তু ল'ব এইখিনি সব সমান সমানত ল'ব, মানে যোনকিটা বাটি ল'ব সব সমান সাইজৰ ল'ব, কম বেছ নকৰিব, নহলে কেকটো কি হ'ব অকন মানে খেলিমেলি হৈ যাব। তো জানো আজি বনাই চাওঁ আৰু কেনেকুৱা হয়, আপোনালোকে চাই থাকক নে কি কয় ভিডিওটো। তো ভিডিওটো বলক এতিয়া স্টাৰ্ট কৰো। তো এইকিটা বস্তু লাগিব। তো প্ৰথমতে এটো এটা কি কৰিম, আমি ফেটি ল'ব লাগিব গুটেখিনি। প্ৰথমত আমি গ্ৰাইন্ডাৰ কৰি লওঁ চেনিখিনি আমি গ্ৰাইন্ডাৰ কৰি লওঁ। আছো ঘৰত প্ৰথমবাৰৰ কাৰণে বনাইছো। তো ইউটিউবত চালো অকমান ললো মানে আইডিয়া লৈ আজি এটা ব্ৰেইন খটাই বনাই আছো। তো চাই থাকক কেনেকুৱা হয় নে কি কয়। তো এতিয়া মই মানে এটো মিক্সিত কৰিলো, তো এটো গ্ৰাইন্ড কৰিলো। আজি গ্ৰাইন্ডাৰতে বনাম গুটেখিনি। তো এটো পুৰা পাউডাৰ হৈ গ'ল চেনিটো। তো এতিয়া লৈছো 3টা কণী। আৰু কণীটো মানে আপোনালোকে কি কৰিব, যিমান বস্তু সব সমান সমানকে দিছে যে, তো এই কণীটো এটো বাউলতে লৈ লৈছো, মানে এটো বাটিতে সমান হ'ব লাগিব, নহলে জানে আৰু কেনেকুৱা হ'ব। তো এনেকে 3টা কণী ইয়াতে আজি মোৰ ফাৰ্ষ্ট টাইম বনোৱা কেকটো বা কেনেকুৱা হয় আপোনালোকক দেখাই আছো আৰু নে কি কয় চাই থাকক আৰু পুৰা ভিডিওটো শেষলৈকে। এতিয়া এইটো দি দিছো। এতিয়া কি হ'ল, এইটো গ্ৰাইন্ডাৰ কৰি লওঁ। তো কণীখিনি এতিয়া হেৰি কৰি আনিলো, তো গ্ৰাইন্ডাৰ কৰি আনিলো। তো দেখিছেনে পাতলা হৈ আছে পুৰা। এইফালে দেখিছেনে। তো এতিয়া ইয়াত দি দিব লাগিব ৰিফাইন তেলটো। এইটো এক বাটি ইয়াত দি দিওঁ। তাৰপাছত এইখিনি আকৌ গ্ৰাইন্ড কৰিব লাগিব। তো এইটো দি দিছো। তো এতিয়া এইটো গ্ৰাইন্ড কৰি লৈ আহোঁ। তাৰপাছত কি কৰিব লাগিব জানেনে, তাৰপাছত এই ময়দাখিনিও ইয়াত দিব লাগিব। কিন্তু ময়দাটো কি কৰিম, প্ৰথমত চালি ল'ম, মানে কিবা লেতেৰা আছে নি, গুটি চুটি থাকিব পাৰে ন। তো এইটো আপোনালোকে ঘৰতো মানে এনেকৈ এইটো কি কয় পাৰি নহয়, এইটো ফিটিবলৈ এটা বস্তু পায় নহয়, এনেকুৱা কণী হেৰি কৰাটো আপোনালোকে গম পায়, সেইটো কৰিব পাৰে। তো গ্ৰাইণ্ডাৰ কৰিছোঁ কাৰণ মানে এতিয়া হাতৰটো ইউজ নকৰোঁ, হাতটো ফ্ৰীকৈ থাকিব নে কি কয়, সেইকাৰণে গ্ৰাইণ্ডাৰটো ইউজ কৰি মানে আজি কেকটো বনাই আছোঁ। তো চাই থাকক। তো ভুলো হৈ যাব পাৰে, কিবা আজিকালি দেৰি যাবও পাৰে কেকটো। তো বনাইছোঁ আৰু আজি ফাৰ্ষ্ট টাইম বনাইছোঁ যে, খাম আৰু ঘৰত বনোৱা কেক নে কি কৰোঁ। তো এইটো কৰি লওঁ। এতিয়া আমি ময়দাখিনি চালি ল'ম, কাৰণ কিছুমান লেতেৰাও থাকিব পাৰে যে, তো সেইকাৰণে চালি লৈছোঁ। লেতেৰাবোৰ থাকিলে অকণ খাবলৈ বেয়া হ'ব, ভালকৈ বনালে ভাল আৰু প্ৰথমবাৰ যেতিয়া ট্ৰাই কৰিছোঁ। আৰু লগতে এতিয়া আমি দি দিব লাগিব 2 চামুচ বেকিং। 2 চামুচ দি দিওঁ মই। চামুচ দুচামুচ দিছোঁ, 2 চামুচত অকণমান বেছি দি দিছোঁ। আৰু তাৰপিছত এতিয়া এইটো দি লওঁ ইয়াতে। আৰু আপোনালোকে ভিডিঅ'টো এটা হ'লেও শ্বেয়াৰ কৰিব। প্ৰথমবাৰ বনাইছোঁ, যেতিয়া আপোনালোকে ভিডিঅ'বোৰ চাই কিন্তু শ্বেয়াৰ নকৰে, এবাৰ যোনে যোনে চাব মোৰ ভিডিঅ' সকলোৱে যাতে এটা শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। তো এতিয়া কি কৰিম, যোনখিনি পেষ্ট বনাইছিলোঁ, এইটো কণী, ৰিফাইন তেল আছিলে লগতে, আৰু আছিলে চেনি। তো সেই পেষ্টখিনি এতিয়া ইয়াত দি দিওঁ। তাৰপিছত এতিয়া এইটো ভালদৰে এতিয়া মানে মিলাই লওঁ। আৰু ভালকৈ মিলিব লাগিব। মই যেতিয়া চাইছিলোঁ আৰু ভিডিঅ' তেতিয়া দেখিছোঁ যে পুৰা একদম ধুনীয়াকৈ মিলিলেহে এইটো কেকটো কেক হ'ব, নহ'লে কেকটো গৈ আৰু কি হ'ব ঠিকনা নাই। সেইকাৰণে ভালকৈ মিলাই লওঁ, যাতে একদম কেকটো একদম টেষ্টি হ'ব লাগিব আজি মই বনোৱা কেক। আৰু আপোনালোকে ক'ব যে কেনেকুৱা লাগিলে মানে মোৰ ভাগৰ ভিডিঅ'টো চাই, আৰু শ্বেয়াৰ এটা কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু কেকটো হ'ল নে নহ'ল মানে লাষ্টত গম পাব। বনিলে নবনিলে আপোনালোককতো দেখামেই, ক'ব মোক একদম নাপাহৰিব।
তো এতিয়া এটা সৰু চচপেন লৈছোঁ, এনেকুৱা এটা সৰু চচপেন লৈ ল'ব আপোনালোকে। তাৰপাছত যোনখিনি ৰিফাইন অকণমান থাকি যায়, এই ৰিফাইনখিনি অকণমান ইয়াত চচপেনটোত দি দিব, নহ'লে কেকটোতো ইয়াতে দিব লাগিব ন, নহ'লে আঠা আঠা হৈ যাব, নহ'লে তো দেৰি যাব। সেইকাৰণে অকণমান ৰিফাইন তেল ইয়াতে দি দিছোঁ। ৰিফাইন তেল দি পিনে এইটো অলপমান এনেকৈ এইখিনি তেলটো এনেকৈ লগাই দিছোঁ ইয়াতে। এইটো লগোৱাৰ পাছত এতিয়া আমি কি কৰিম, অলপমান ময়দা ইয়াত অলপ চালি দিম। তো বেছি নহয়, একদম কম। তো ইমানমান লৈছোঁ ময়দা। আপোনালোকে পিছত বনালে আপোনালোকে নিজে মিলাই ল'ব পাৰিব আৰু যিমান দিয়ে। তো অলপমান ময়দা লৈ দিম অলপমান ইয়াত। আৰু আপোনালোকে দোকানত কিনিব পাৰে অইলি পেপাৰ তলত বহাবলৈ দিবও পাৰে, যেনেকৈ সৰু সুৰা কেকবোৰ হ'লে আপোনালোকে দেখে যে পেপাৰ দি দিয়া থাকে যে, তেনেকৈ দিবও পাৰে। তো সেইটো নাই কাৰণে এতিয়া আমি ৰিফাইন তেলটো দি দিছোঁ অলপমান। তো ৰিফাইন তেলটো এনেও দিব লাগিব আপোনালোকে যদি কেক বনায়। তো প্ৰথমবাৰ বনাইছোঁ আৰু কেনেকুৱা হয় এতিয়া আৰু অলপ দেৰি পিছতহে গম পাম আৰু। যাতে একো যাতে বেয়া নহ'লে হ'ল, খাব পাৰিলে হৈ গ'ল আৰু নে কি কয়। তো হৈ গ'ল এতিয়া এইটো দিছোঁ, লৈ এতিয়া ইয়াত এইটো পেষ্টখিনি ইয়াত দি দিম ধুনীয়াকৈ। দেখোঁতেতো লাগিছে বহুত ধুনীয়া কেক হ'ব, কিন্তু এতিয়া অলপ পিছতহে গম পাম আৰু কেনেকুৱা কেক বনে আৰু। তাৰপিছত অলপমান ঢকিয়াই দিব, কাৰণ ক'ৰবাত যদি সোমোৱা নাই ভালকৈ ইয়াৰ ভিতৰত, অকণমান ঢকিয়াই দিলে ধুনীয়াকৈ এইটো শ্বেপত আহি যাব, ধুনীয়া কেকৰ শ্বেপত আহি যাব। এটা চচপেন লৈছোঁ, চচপেনত অলপমান দিছোঁ নিমখ। তাত নিমখটো মেক্সিমাম 5 মিনিট 6 মিনিট বা অকণমান গৰম হ'বলৈ দিব লাগিব। দি পিনে আমি এই বস্তুটো ইয়াত বহাই দিম। এই বস্তুটো আমি ইয়াত এনেকৈ ধুনীয়াকৈ বহাই দিম। তাৰপিছতে আমি এনেকৈ কেকটো ইয়াত দি দিব পাৰিম। তো অকণমান 5 মিনিটমান গৰম হৈ লওক, তাৰ পাছত আপোনালোকক দেখাই আছোঁ। আৰু বা বহুত কষ্টৰে কেকটো বনাইছোঁ, পূৰা চোলাটো লেতেৰা হৈছে, হাত চাত লেতেৰা হৈ গৈছে। তাৰপিছত বনাই চাইছোঁ আৰু কি হয়। এতিয়া খাম বুলিয়ে ভাবিছোঁ আৰু 20 মিনিট আৰু 25 মিনিট ৰখাৰ পাছতে খাব পাৰিম। আৰু ভিডিঅ'টো আপোনালোকে একদম শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তো সকলোৱে ভিডিঅ'বোৰ চাই কিন্তু কমেণ্ট কমেই আহে, তো এটা কমেণ্ট কৰিবলৈ নাপাহৰিব। এতিয়া আমি দি দিম এইখিনি ইয়াতে। তাৰপিছত 20 মিনিটমান লাগিব এইটো, মানে কেকটো হ'বলৈ আমি মাজে মাজে অকণমান চাই থাকিম মানে। তো এতিয়া কি কৰোঁ, ইয়াৰ ওপৰত ঢাকনিখন লগাই লওঁ। চচৰ মুখনিখন দি দিলোঁ। তো এতিয়া কি কৰিব লাগিব, হাৱাটো ওপৰৰ পৰা যাতে এই ছাইডৰ ফাঁকেদি যাতে পাৰ হৈ নাযাবলৈ। তো গধুৰ বস্তু এটা আপোনালোকে দি দিব। তো মই একো গধুৰ বস্তু ঘৰত নাপালোঁ যেনিবা, সেইকাৰণে টাৱা এখনকে দি থৈ দিছোঁ আৰু। তো এতিয়া মাজে মাজে অলপ চেক কৰি থাকিম মানে হৈছে বা নাই হোৱা। তো এইফালে হৈছে আৰু, তো দেখিছে কেকটো এইফালে এনেকুৱা ধৰণৰ হৈছে আৰু। অলপমান লাগি নধৰিলে গম পাম যে সিজিছে, লাগি ধৰিলে গম পাম যে নাই সিজা হৈছে আৰু। এইফালে আৰু জাষ্ট 2 মিনিটছমান থওঁ, তাৰপাছত আপোনালোকক দেখাই আছোঁ। তো হৈ গ'ল। তো 20 মিনিট বেছিয়ে হৈ গ'ল, অলপমান ঠাণ্ডা হ'ব দিলোঁ। নহয় যদি ঠাণ্ডা নহয় তেতিয়া কি হৈ যাব, কেকটো ফাটি আহিব। অলপমান ঠাণ্ডা হৈ গ'ল। তো অকণমান এনেকৈ থকৰিয়াই ল'ব লাগে। অলপমান থকৰিয়ালোঁ মই অলপ আগত, সেইটো আৰু ভিডিঅ'টো নকৰিলোঁ আৰু। এনেকৈ থকৰিয়াই ল'ব, তেতিয়া মানে কেকটো কি হয় আপোনাৰ মানে ওলাই আহিব ধুনীয়াকৈ। তেতিয়া মই উলিয়াব লাগিব কেকটো। প্লেটটা লৈ দিছোঁ। তো মই চোৱা নাই, এতিয়াহে গম পাম আৰু হৈছে নে নাই। কিবা ভাঙিও হ'ব পাৰে আৰু, প্ৰথমবাৰ বনাইছোঁ নে কি কয় চাওঁ ন। তো কেকৰ অৱস্থাটো বৰ্তমান এনেকুৱা হ'ল। তো লাষ্টৰ কিডোখৰ অলপ ইয়াত থাকি গ'ল, লাগি ধৰিলে। কেলৈ লাগি ধৰিলে এইটো এতিয়া গম পোৱা নহ'ল। তো তথাপিও এইটো টেষ্ট কৰি চাওঁ কেনেকুৱা হৈছে, টেষ্ট কৰি চাওঁ। এইটো পিজ্জা হয়, খাবলৈ মজা আছে। আপোনালোকে এনেকৈ ঘৰত বনাই চাব। খালি মই এনেই প্ৰথমবাৰ ট্ৰাই কৰি চালোঁ কাৰণে অকণমান বেয়া হ'ল, বেছি নাই, অকণমান
অকণমান লেয়াৰটো অকণমান থাকি গ'ল তো এইটো চিষ্টেমটো ঠিক কৰিব পাৰিলে আৰু মই কেক বনাব পাৰি যাম আৰু তো এয়াই আছিলে ভিডিঅ'টো তো লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব